প্ৰথম কথা হ'ল আমাক ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা আমাৰ কুৰ্বাৰণী ডাঙৰীয়াৰ ঘৰটো উদ্বোধনৰ কাৰণে পঠাই দিলে। যোৱা 5 নৱেম্বৰ নহয় 5 নৱেম্বৰ তাৰিখে ডিচেম্বৰ 5 ডিচেম্বৰ তাৰিখে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমাৰ কুৰ্বাৰণীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা উদ্বোধনী সভাত লগ কৰিছিল। আৰু লগ কৰাৰ লগে লগে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ কুৰ্বাৰণী ডাঙৰীয়াক এটা ঘৰ, এটা শৌচালয়, অৰুণোদয় মানে দিয়াৰ ব্যৱস্থা কৰিছে। আৰু তাৰ কাৰণে আজি আমাক এই যিটো ঘৰ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে দিলে, সেইটো ঘৰৰ আজি আমি শুভ উদ্বোধন কৰিলোঁ। ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে আমি শুভ উদ্বোধন কৰিলোঁ। এই উদ্বোধনীৰ জৰিয়তে মই অসমবাসী ৰাইজক এটাই ক'ব বিচাৰোঁ যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কথাৰে কাম নকৰে, কাম কৰে মানে কি দুখীয়া নিচলা মানুহৰ লগতে থাকি কাম কৰে, যাৰ জৰিয়তে এইটো এটা চাক্ষুষ প্ৰমাণ হৈ ৰ'ল। আৰু মানে এটাৰ কথাই আছে, কথাৰে নহয় বন্ধু কামেৰে পৰিচয় দিয়ে। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় ছাৰে কথাৰে কিন্তু কোনো কাম জিনা নাই, কামেৰে মানুহৰ মাজত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যে একজন মানে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সেইটো প্ৰতিস্থাপনা কৰিছে। এই চেগতে আমি নগৰবা মণ্ডলৰ আৰু চন্তলী মণ্ডলৰ বিষয়ববীয়াসকলে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মই প্ৰথমত অসমৰ মুখ্যমন্ত্ৰী সন্মানিত হিমন্ত বিশ্ব শৰ্মা ছাৰক মোৰ মনৰ পৰা, মোৰ অন্তৰৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ইমান বয়সলৈকে মই চৰকাৰী কোনো আঁচনি পোৱা নাই, এইটো কোনো সত্য কথা। মোক যোৱা বকত গান্ধী ময়দানত আমি চিএম ছাৰক লগ পাই মই 3টা আবৃত্তি কৰিছিলোঁ যে ঘৰ আৰু কল আৰু লেট্ৰিন লগে লগ মোক দিলা। মোক এসপ্তাহৰ কথা কৈ পেলাই মোক এসপ্তাহ পাৰ হ'বলৈ নিদিলা। মই হিমন্ত বিশ্ব ছাৰক কি দি ধন্যবাদ দিম। মোৰ মনৰ আশাটো পূৰণ কৰিছে, মোৰ মনৰ আশা পূৰণ কৰি সপোনৰ ঘৰটো দিলা, কল দিলা, লেট্ৰিন দিলা, মানে মোক বহুত ভাল লাগিছে, মানে বহুত শান্তি পাইছোঁ। মই কৈছিলোঁ মোৰ মুছলমান মানুহ মই লগে লগ মোক দিছে। কিছুমানে আমাৰ মিয়া মানুহগিলাই মুছলমান ছাৰক শুনব নোৱাৰে, কিন্তু চাওক আপোনাৰ অসমবাসী ৰাইজ চাওক আপোনালোকে যে হিমন্ত বিশ্ব শৰ্মা মুছলমান ৰাইজৰ কাৰণে কি কৰি আছে। প্ৰত্যেক মানুহে অৰুণোদয় দি আছে, ঘৰ দিলা, কল দিলা। মই যিমানলৈকে জীয়াই আছোঁ মই হিমন্ত বিশ্ব শৰ্মা বিজেপিক জিন্দাবাদ, বিজেপিক ভোট দিয়েই থাকিম।